নমস্কাৰ দৰ্শকসকল মই আজি ঋতুমণি বাগলাৰীয়ে আপোনালোকৰ মাজলৈ এটি সহজতে হোৱা ৰেচিপি লৈ আহিছোঁ হেয়া হৈছে কাজি নেমুৰ আচাৰ এতিয়া গৰমৰ দিনত আচাৰ অকণ নহলে ভাত খাবলৈ মন নাযায় নহয়নে বাৰু সকলোৰে টেঙা আচাৰ অকমান খাওঁ খাওঁ লাগে সেইবাবে মই আজি কাজি নেমু আচাৰ বনাবলৈ আপোনালোকৰ মাজত লৈ আহিছোঁ আহকচোন তেতিয়াহলে কাজি নেমু আচাৰ আমি কেনেদৰে বনাব পাৰোঁ চাওঁ এয়া প্ৰথমে মই 5টা কাজি নেমু পকা আৰু কেঁচা মিহলাই লৈছো ইয়াৰ পাছত এয়া মই নেমুখিনি ভালদৰে বাকলি চুচি লৈছো যাতে তিতা নহয় আৰু এইদৰে সৰু সৰু টুকুৰা কৰি লৈছো আপোনালোকে মন কৰিব যাতে গুটি থাকি নাযায় কিছেনে মই কিদৰে টুকুৰা টুকুৰ কৰি লৈছো তাৰ পাছত মই ডাঙৰ চামুচৰে 1 চামুচ নিমখ আৰু হালধি দি ভালদৰে সানি লৈছো এতিয়া মই নেমুখিনি এটা চুকা ৰদ দি শুকুৱাই লম এয়া মছলাৰ বাবে জিৰা ধনিয়া আৰু সৰিহ লগতে শুকান জলকীয়া দি কেৰাহীত শুকানে অলপ ভাজি লৈছো এতিয়া মই মিক্সিত সকলোখিনি একেলগে খুন্দি লম দেখিছেনে কি সুন্দৰকৈ ঘৰতে মছলা হৈ গৈছে ইয়াৰ পাছত মই এখন কেৰাহী গৰম কৰি তাত তেল দিলো তাত পাঁচফোৰণ আৰু বগা সৰিহ দিলো দিয়াৰ পাছত মই অলপ তেলখিনি ঠাণ্ডা হ'বলৈ দিলো এয়া মই শুকুৱাই লোৱা নেমুখিনি লৈ লৈছো তাৰ পাছত তৈয়াৰ কৰি লোৱা মছলাখিনি 4 চামুচ দি দিছো লগতে ৰং গুড়া 1 চামুচ দি পুনৰ সানি লৈছো এতিয়া মই ঠাণ্ডা কৰি থোৱা তেলখিনি দি ভালদৰে মিহলাই লৈছো এতিয়া এটা শুকান বটলত ভৰাই লৈছো এয়া আমাৰ আচাৰ তৈয়াৰ হৈ গ'ল এতিয়া আপোনালোকে ভালদৰে এসপ্তাহমান ৰ'দত দিয়াৰ পাছত পৰিবেশন কৰিব পাৰিব ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো দবাই দিব যাতে এইদৰে নতুন ৰেচিপি লৈ আহিলে আপোনালোকে চাবলৈ পায় তেন্তে আজিলৈ আহো ধন্যবাদ